ষ্টুডেণ্ট আজি তোমালোকক মৌলিক উৎপাদক বিশ্লেষণ নকৰাকৈ কেনেদৰে ঘনমূল উলিয়াব পাৰি সেইটো উলিয়াম মানে শিকাই দিম। ফাইণ্ড কিউব ৰুট উইদাউট প্ৰাইম ফেক্টৰাইজেশ্যন। তো সংখ্যাটো আছে 389017 মানে 3,89,017 আৰু 19,683। গতিকে তোমাৰ ঘনমূল ওলাওঁতে প্ৰথমতে জানিবলগীয়া কথাখিনি হৈছে এইকেইটা 1 কিউ ইকুৱেল 1, 2 কিউ ইকুৱেল 8, 3 কিউ ইকুৱেল 27। তো একক স্থানৰ অংক কি হৈছে যেতিয়া 3ৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ কিউব, তাতে একক স্থানৰ অংক কেইটা পাইছোঁ কমে 7 পাইছোঁ, 4 পাইছোঁ, 6 পাইছোঁ, 3 পাইছোঁ, 2 পাইছোঁ, 9 পাইছোঁ। গতিকে একক স্থানৰ অংকটো চাই আমি ক'ব পাৰিম। ইয়াতে ছাপ'জ এটা সংখ্যা দিছে আমাক 3,89,017। এই সংখ্যাটোত আমি প্ৰথমতে কি কৰিম, ফাৰ্ষ্ট ষ্টেপত আমি গ্ৰুপিং কৰিম। তিনিটা অংকৰ এটা গ্ৰুপ কৰিম আৰু প্ৰতিটো গ্ৰুপত আমি তাৰপিছত চাই যাম। প্ৰথম গ্ৰুপত আছে কি, ফাৰ্ষ্ট গ্ৰুপটোত আছে একক স্থানৰ পৰা যিটো ফাৰ্ষ্ট গ্ৰুপ পাইছোঁ তাতে একক স্থানৰ অংকটো আছে 7। যিহেতু 7 আছে, 7টো কোনটো অংক কিউব কৰিলে 7 পাওঁ, 3 কিউব ইকুৱেল 27। তো একক স্থানৰ 7 পাওঁ। চ' তোমাৰ কি হ'ব এই ক্ষেত্ৰত যিহেতু আমি একক স্থানৰ 7 পাবলৈ 3 কিউব কৰিব লাগে, তাৰমানে এই সংখ্যাটোৰ ক্ষেত্ৰত একক স্থানত ঘনমূলৰ একক স্থানত 3 থাকিব। তাৰপিছত দ্বিতীয় যিটো আছে গ্ৰুপ, দ্বিতীয় গ্ৰুপটো আছে 389ত। গতিকে 389 সংখ্যাটো 7 কিউ ইকুৱেল আমি কি পাওঁ 343 পাওঁ আৰু 8 কিউ ইকুৱেল 512 পাওঁ। যদি আমি পাওঁ এই ক্ষেত্ৰত আমাৰ কি হয়, কোনটো পাওঁ আমি যে যিটো লোৱেষ্ট নাম্বাৰ সেইটো ধৰিম, 7 কিউব লেছ দেন 389 লেছ দেন 8 কিউব। চ' এই ক্ষেত্ৰত দ্বিতীয় স্থানৰ অংকটো 7 বুলি ধৰি ল'ম। চ' কিউব ৰুট অফ 389,017 ইজ ইকুৱেল 73। এইটো চাই ল'বা, তোমালোকে নিশ্চয় বুজি পাবা। এনেদৰে এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। 19,683।